জীৱনত কেতিয়াও ভাল মানুহৰ সন্ধান নকৰিব। নিজেই ভাল মানুহ হৈ দেখুৱাওক, কিজানি আপোনাক লগ পাই কাৰোবাৰ ভাল মানুহৰ সন্ধান পূৰ্ণ হৈ যায়। সময় এখন বুৱতী নদীৰ দৰে। আমি একেখিনি পানীকে দুবাৰ সেৱন কৰিব নোৱাৰোঁ, কিয়নো যি সোঁত বৈ গৈছে সেয়া কেতিয়াও ঘূৰি নাহে। কেৱল মৃত্যু হোৱা মাছকহে নদীৰ সোঁতে উটুৱাই নিয়ে। যাৰ জীৱন থাকে তেওঁ নিজৰ ৰাস্তা নিজেই তৈয়াৰ কৰে। নিজ ভালেই জগত ভাল, এইটো সম্পূৰ্ণ মিছা কথা। আপুনি যিমানেই ভাল হ'ব, মানুহে আপোনাক সিমানেই ঠগি যাব। যি আপোনাক ব্যক্তিগতভাৱে নাজানে তেওঁলোকৰ কথাও ব্যক্তিগতভাৱে নল'ব। জীৱনত যদি কেতিয়াবা জটিল পৰিস্থিতি আহে, উদাস নহ'ব। মনত ৰাখিব, জটিল চৰিত্ৰ কেৱল ভাল অভিনেতাকহে দিয়া হয়। সফল তেওঁলোক নহয় যি নিজৰ শত্ৰুৰ সন্মুখত জয়ী হয়। সফল তেওঁলোকহে যি নিজৰ ইচ্ছাৰ ওপৰত জয়ী হয়। নিজৰ মনটোক এইটো নক'ব যে আপোনাৰ দুৰ্বলতা কিমান, কিন্তু আপোনাৰ দুৰ্বলতাক এইটো কওক যে আপোনাৰ মনটো কিমান বিশাল। জীৱনত তিনিটা কথা মনত ৰাখিব। এক, যি আপোনাক সাহায্য কৰে তেওঁক কেতিয়াও পাহৰি নাযাব। দুই, যি আপোনাক ভাল পায় তেওঁক কেতিয়াও ঘৃণা নকৰিব। তিনি, যি আপোনাক বিশ্বাস কৰে তেওঁক কেতিয়াও প্ৰবঞ্চনা নকৰিব। এইটো বাস্তৱ, এইটো সত্য যে যাৰ মনটো ভাল হয় তেওঁৰেই কপাল বেয়া হয়। সুখত থকাটোৱেই জীৱনৰ সাৰ্থকতা নহয়, কাৰোবাক সুখত ৰাখিব পৰাটোৱেই হ'ল জীৱনৰ প্ৰকৃত সাৰ্থকতা। কিছুমান ভুলে মানুহক অনেক শিক্ষা দিয়ে, কিছুমান কষ্টই মানুহৰ হৃদয় শিলৰ দৰে কঠিন কৰি তোলে, আৰু কিছু বাস্তৱতাই মানুহক বহুত বেছি সলনি কৰি দিয়ে। নিজক লৈ কিছু ক্ষেত্ৰত স্বাৰ্থপৰ হোৱা ভাল, কাৰণ নিজৰ ভাল আন কোনোৱে নহয়, নিজৰ ভাল নিজেইহে ভাবিব লগা হয়। যি বেয়া ব্যৱহাৰ আপুনি আজি আন কাৰোবাক কৰিছে, 5 বছৰ পিছত হ'লেও সেই একেই ব্যৱহাৰ আপোনাৰ ওচৰলৈ ঘূৰি আহিবই। সন্মান বস্তুটো নিউটনৰ তৃতীয় সূত্ৰৰ দৰে, কাৰোবাক দিলে অৱশ্যেই ঘূৰাই পোৱা যায়। 3 জনক কেতিয়াও ক্ষমা নকৰিব। 1, যি ভাল নাপায় কিন্তু ভাল পোৱাৰ অভিনয় কৰে। 2, যি বন্ধুত্বৰ সুযোগ লৈ বেইমানি কৰে। 3, যি বিশ্বাসৰ মৰ্যাদা দিব নাজানে। জীৱনত যিমানেই আঘাত পাব সিমানেই আপোন বুলি ভবা মানুহবোৰক চিনিব পাৰিব। এটা কথা মনত ৰাখিব, আঘাতৰ অবিহনে জীৱনত কেতিয়াও উন্নতি কৰিব নোৱাৰি। সুখী থকাৰ দুটা পদ্ধতি, হয় পৰিস্থিতিক সলনি কৰি লওক, নহ'লে নিজকে সলনি কৰি দিয়ক। আশা আৰু সপোন সদায় ডাঙৰ হ'ব লাগে। পাহাৰৰ উচ্চতাই কেতিয়াও আপোনাক বাধা দিব নোৱাৰে। এই 5টা বস্তু বিচাৰি পোৱাটো খুবেই কঠিন। নিজৰ মনটোৰ সৈতে মিলা এজন মানুহ, নিষ্পাপ এটা মন, কষ্টৰ সমভাগী হোৱা এজন নিস্বাৰ্থ ভালপোৱা আৰু বিশ্বাসী মানুহ। কিতাপৰ পৰা মানুহে যি শিক্ষা লাভ কৰে তাতোতকৈ বেছি শিক্ষা জীৱনৰ কিছু অভিজ্ঞতাই দিয়ে। 3টা বস্তু কেতিয়াও নেহেৰুৱাব, শান্তি, আশা আৰু সততা। পোৱাৰ পিছত যদি মৰ্যাদাই দিব নোৱাৰে তেন্তে হেৰাই যোৱাৰ পিছতো নাকান্দিব। ভৰসা সেইজনক কৰক যি আপোনাৰ 3টা কথা বুজি পায়। 1, হাঁহিৰ মাজত লুকাই থকা কষ্ট। 2, খঙৰ সৈতে লুকাই থকা ভালপোৱা। 3, মৌন থকাৰ কাৰণ। 3টা বস্তু কেতিয়াও ঘূৰি নাহে, সময়, মুখৰ পৰা ওলোৱা কথা আৰু সুযোগ।
পৃথিৱীৰ সকলোতকৈ ঠুনুকা বস্তুটো হৈছে মানুহৰ মন। এইটো ভাঙিবলৈ কোনো হাতুৰিৰ প্ৰয়োজন নহয়। মুখৰ পৰা ওলোৱা কিছুমান অৱহেলিত কথাই যথেষ্ট। কিছুমান মানুহক বুজোৱাৰ ক্ষমতা আমাৰ নাই, সেইবাবে নিজেই আঁতৰি যোৱাটোৱেই বুদ্ধিমানৰ কাম। সম্পৰ্ক ধৰি ৰখাৰ ইচ্ছা যদি দুয়োপক্ষৰ ফালৰ পৰা থাকে, তেতিয়া কোনো সম্পৰ্কই ভঙাটো সম্ভৱ নহয়। নিজকে এইদৰেই তৈয়াৰ কৰক যে যি আপোনাক এৰি থৈ আঁতৰি গৈছে, তেওঁ যাতে আপোনাৰ জীৱনলৈ পুনৰ ঘূৰি আহিব নোৱাৰি আফচোচ কৰে। ছোৱালীৰ পিছত নুঘূৰি পঢ়া শুনাৰ পিছত ঘূৰক। সঠিক সময় হ'লে কেৱল ছোৱালীয়েই নহয়, ছোৱালীৰ মাক দেউতাকেও আপোনাৰ পিছত ঘূৰিব। যেতিয়ালৈকে শিক্ষাৰ উদ্দেশ্য চাকৰি হৈ থাকিব, তেতিয়ালৈকে সমাজত কেৱল চাকৰৰহে জন্ম হ'ব, মালিক নহয়। ডাঙৰ চাকৰ হোৱাতকৈ সৰু মালিক হ'বলৈ যত্ন কৰক, সুখত থাকিব। যদি কিবা কাম কৰিবলৈ ভয় লাগে, মনত ৰাখিব, এই ভয় এটা সংকেত যে আপোনাৰ কামটো প্ৰকৃততে বাহাদুৰিৰে ভৰা। যদি সেই কামত ভয় আৰু ৰিস্ক নাথাকে, তেতিয়াতো সকলোৱে সেই কামকেই কৰিলহেঁতেন। তিনিটা বস্তুৰ পতন নিশ্চিত: অহংকাৰ, মিথ্যাচাৰ আৰু হিংসাৰ। সাগৰ বিশাল হ'লেও নিজৰ সীমা পাৰ নকৰে, কিন্তু মানুহে ক্ষুদ্ৰ হৈও নিজৰ সীমা পাহৰি যায়। পৰিস্থিতি আমাৰ বাবে সমস্যা হৈ থিয় নিদিয়ে, কিন্তু যেতিয়া পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব নোৱাৰে, তেতিয়া সেই পৰিস্থিতিয়েই সমস্যা হৈ থিয় দিয়ে। অকলে থাকিলে নিজৰ বিচাৰ বিবেচনাক নিয়ন্ত্ৰণত ৰাখিব আৰু মানুহৰ মাজত থাকিলে মুখখন নিয়ন্ত্ৰণত ৰাখিব। যদি পাৰ হৈ যোৱা সময় ভাল আছিল, সেয়া স্মৰণীয়, আৰু যদি পাৰ হৈ যোৱা সময় বেয়া আছিল, তেন্তে সেয়া কেৱল এটা অনুভৱ, এটা অভিজ্ঞতা। দুখ সেইসকলেই সহিবলগীয়া হয় যি এটা সম্পৰ্কক সঁচা হৃদয়েৰে আগুৱাই নিয়ে। মতলবী বা স্বাৰ্থপৰ হোৱাটোতো মানুহৰ এটা স্বভাৱ। যিদৰে বৰষুণ এৰাৰ পিছত ছাতিটো বোজা হৈ পৰে। তিনিটা বস্তু খুবেই দামী: ভালপোৱা, আত্মবিশ্বাস আৰু বন্ধুত্ব। কোৱা হয়, প্ৰেমৰ আৰম্ভণি চাৰি চকু মিলনেৰে হয়, কিন্তু এটা কথা মনত ৰাখিব, প্ৰেমৰ দামো চকুলোৰে দিবলগীয়া হয়। কেৱল এইবাবেই যদি আপুনি আপোনাৰ সপোনৰ ওপৰত কাম কৰি দিয়া বন্ধ কৰি দিছে যে কোনোবাই নোৱাৰিব বুলি হাঁহিব, তেন্তে সেয়া আপোনাৰ সপোন নাছিল, মাত্ৰ সৰু এটা ইচ্ছাহে আছিল। ইতিহাস সাক্ষী আছে, যাৰ লগত তুলনা কৰাৰ শক্তি বা যোগ্যতা নাথাকে, তেওঁৰেই বদনাম আৰম্ভ কৰি দিয়া হয়। যেতিয়া মানুহে আপোনাৰ বদনাম গায়, তেতিয়া অলপো চিন্তা নকৰিব। আচলতে সেই মানুহবোৰে আপোনাক গুৰুত্ব দিয়াৰ কোনো ৰাস্তাই বিচাৰি নাপায়। মানুহ কেতিয়া সলনি হয় গমেই পোৱা নাযায়, আৰু আমি ক'ত ভুল হ'ল বুলি ভাবি থাকোঁতেই সময় বাগৰি যায়। কন্দুৱাব সকলোৱে জানে, কিন্তু যিজনে আপোনাৰ বাবে কান্দিছে তেওঁক কেতিয়াও আপোনাৰ পৰা দূৰ নকৰিব।